খুব দুখেৰে কম হয় যে খুব বেয়া এটা অসমত এটা বস্তু চলি আছে ছ'চিয়েল মিডিয়াত যে যিকোনো মানুহক সুবিধা এটা পালেই কেনেকৈ টানি নমাই দিব পাৰে কেনেকৈ বেয়া কৰিব পাৰে তেনেকুৱা এটা প্ৰচেষ্টা চলাই থাকে। দুটামান কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ। যোৱাকালি পৰহিৰ পৰা কোনোবাই লিখি আছিলে যে মৰ্মিতা মিত্ৰক সঞ্জীৱ নাৰায়ণে লৈ আহিছে, অথচ মৰ্মিতা মিত্ৰৰ লগত আমাৰ চিনাকি যোৱা বছৰে হৈছে আৰু মৰ্মিতা মিত্ৰই অসমত 4 বছৰৰ পৰাই গান গাই আছে। আমি কিন্তু যোৱা বছৰহে চিনাকি হৈছোঁ মৰ্মিতা মিত্ৰৰ লগত। গতিকে সেইখিনি কথা মই ক্লেৰিফাই কৰি দিব বিচাৰিছোঁ। যিবোৰ মানুহে লিখি আছে 2-4জনে লিখি থাকে তেখেতসকলেও গম পাই যাওক, জানে তেখেতসকলে, তথাপি মই আপোনালোকক স্পষ্ট কৰি দিছোঁ। দ্বিতীয় কথা, তেখেতসকলে কয় যে আমি প্ৰমোট কৰি আছোঁ। আমি কাকো প্ৰমোট কৰিবলৈ নাযাওঁ। আমি মৰ্মিতা মিত্ৰক যদি মানুহে ভাবে প্ৰমোট কৰিছোঁ, আমি সকলো শিল্পীক আজি নহয় সদায় প্ৰমোট কৰি আহিছোঁ। আৰু আজি 25 বছৰৰ পৰা আপোনালোকে সকলোৱে জানে যে প্ৰাগে শিল্পীক, বিশেষকৈ যিকোনো শিল্পীক সদায় সহায় কৰি আহিছে, সদায় প্ৰমোট কৰি আহিছে, কাৰো বেয়া কেতিয়াও চিন্তা কৰা নাই। আৰু যোনে যেনেকৈ যেতিয়াই বিচাৰে আমাক সহায়, আমি সদায় সহায় কৰি আহিছোঁ। আজি অত্যন্ত দুখেৰে ক'ব লাগে, এটা কোনোবাই AI দি ভিডিঅ' বনালে, AI দি ভিডিঅ' বনাই পেলাই আপলোড কৰিছে মৰ্মিতা মিত্ৰ আৰু মোৰ লগত, আৰু তাৰে মই এয়া FIR চাইবাৰ ছিকিউৰিটিতে FIR ফাইল কৰি আহিছোঁ। ফাইল কৰি আহি পেলাই এতিয়া সেইকাৰণে প্ৰেছ মিটটো দিছোঁ আপোনালোকৰ ওচৰত। মৰ্মিতা মিত্ৰ মোৰ ছোৱালীতকৈও সৰু আৰু মোৰ ছোৱালীক বাইদেউ বুলি মাতে আৰু মোক সদায় কয় যে আপোনাক মই মোৰ দেউতাৰ সমান সন্মান কৰোঁ। সেই ছোৱালী এজনীৰ ভিডিঅ' এটা AI দি পেলাই ভিডিঅ' বনাই দিয়াটো একদম সহজ, এনেকৈ বনাই দিলে। তেনেকুৱা ধৰণৰ কাম আমাৰ কাৰণে কৰিবলৈ আৰু সুবিধা, কাৰণ মোৰ তাত 1500 কৰ্মচাৰী আছে এইবিলাক কৰিবৰ কাৰণে। তথাপি আমি সেইবোৰ কাম নকৰোঁ। অসমৰ ৰাইজক এই যে কিছুমান ব্যক্তি আছে বিশেষকৈ যিবোৰে এইবোৰ কাম কৰি পেলাই এনেকুৱা এটা অশৃংখল সৃষ্টি, এটা বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰি আছে, তেখেতসকলক মই আহ্বান জনাইছোঁ যে তেখেতসকলে পাৰে যদি ওচৰত ওলাই আহক। মনে মনে চোৰৰ নিচিনা বস্তু লিখি পেলাই চোৰৰ নিচিনা লুকাই থাকি লাভ নাই। আমাক ওলাই আহক, ওলাই আহি পেলাই আমাৰ সন্মুখত বহি পেলাই আমাৰ লগত তৰ্ক বিতৰ্ক কৰক। আমি সাজু আছোঁ, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছোঁ আৰু যিকোনো কথাটো আমি সাজু আছোঁ।